নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নাম কুলদীপ শৰ্মা আৰু আজিৰ পৰা আমি এই চেনেলটোত এটা নতুন সিৰিজ ষ্টাৰ্ট কৰিব লৈছোঁ সেইসকল লোকৰ বাবে যিসকল এস্পাইৰেন্টছে এইবাৰ APSC এক্সাম দিব গৈ আছে। যিহেতু আপোনালোকে জানেই APSCয়ে চিলেবাছ পেটাৰ্ণ এইবাৰ চেঞ্জ কৰিছে আৰু লগতে কুৱেশ্যন পেটাৰ্ণো চেঞ্জ কৰা হ'ব। চিলেবাছ আৰু কুৱেশ্যন দুইটা UPSC বেছ হ'ব, মানে আপোনাৰ UPSC টাইপত হ'ব। আগৰ দৰে ওৱান ৱৰ্ড MCQ নাহিব, মাইনাছ মাৰ্কিঙো থাকিব। অভাৰঅল পেটাৰ্ণটো চেঞ্জ কৰা হ'ব কুৱেশ্যনছবোৰৰ চিলেবাছৰ লগত। আমি আশা কৰোঁ যে আপোনালোকৰ প্ৰিপাৰেশ্যন ভালদৰে চলাই গৈ আছে। আপোনালোকৰ প্ৰিপাৰেশ্যনত আৰু অলপ হেল্প কৰিবলৈ আমি এই নতুন চিৰিজটো আৰম্ভ কৰিছোঁ, য'ত নেকি আমি ডেইলি কুৱেশ্যনছ আপডেট কৰিম বেছড অন দ্য নিউ APSC কুৱেশ্যন পেটাৰ্ণ। প্ৰতিটো ছাবজেক্টৰ কুৱেশ্যনছ আপডেট কৰা হ'ব। এইটো আপোনালোকে এটা টেষ্ট চিৰিজ হিচাপে ধৰিব পাৰে। আপোনালোকে আপোনালোকৰ প্ৰিপাৰেশ্যন কৰি যাওক। আমি ইয়াতে কুৱেশ্যনছ আপলোড কৰি থাকিম। আপোনালোকে কুৱেশ্যনছবোৰ চাওক। প্ৰথম নিজে এনচাৰ কৰিবলৈ ট্ৰাই কৰক। নিজে যদি পাৰে বহুত ভাল, নোৱাৰিলে আমি এনচাৰটো কৈয়ে দিম। আপোনালোকে লিখি যাব, নোট ডাউন কৰি যাব, এক্সামৰ আগত পঢ়ি যাব আৰু আশা কৰোঁ যে আপোনালোকৰ ৰিজাল্ট সেইদৰেই ভাল হ'ব এইবাৰ। চ' আৰু পলম নকৰি আহক আমি আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথম আজি আমি এনভাইৰমেণ্টেল ইক'লজি এণ্ড বায়'ডাইভাৰ্চিটিৰ ওপৰত কেইটামান কুৱেশ্যন দিম। এইটো টপিক আমি এইকাৰণে দিছোঁ যে বহুত ষ্টুডেণ্টছে এই টপিকটো অকণমান ইগন'ৰ কৰি যায়, যিটো কৰিব নালাগে। আমি আগতেও দেখিছোঁ যে এইটো টপিকৰ পৰা বহুতখিনি কুৱেশ্যন আহে, মেইনছতো আহে, প্ৰিলিমছতো আহে, দুইটাতে আহে। চ' আপোনালোকে প্ৰিলিমছ মেইনছ বুলি নহয়, প্ৰিপাৰেশ্যন কৰি যাওক। য'তেই আহে আপোনালোকৰ সহায় কৰিব। প্ৰিলিমছত নাহিলেও মেইনছত কুৱেশ্যন আহিবই, আপোনালোকে প্ৰিপাৰেশ্যন জাষ্ট কৰি যাওক, ঠিক আছে। চ' আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথম কুৱেশ্যনটো হ'ল, which of the following species are endemic to India? Okay, which of the following species are endemic to India? Lion-tailed macaques, Nilgiri thar, greater one-horned rhinoceros. Select the correct answer from below. এটা endemic মানে কি? Endemic species সেইসকল স্পেচিছক বুজায় যিসকল এটা পাৰ্টিকুলাৰ নিছ এৰিয়াত পোৱা যায়, এটা স্মল এৰিয়াত অকল পোৱা যায়। যি ধৰণে আমাৰ কাজিৰঙাত যি ধৰণে আমাৰ ওৱান হৰ্ন ৰাইন'চৰাছ পোৱা যায়, সেইটো এটা আপুনি এক্সাম্পল ল'ব পাৰে, ঠিক সেইদৰে। চ' ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব, মানে অপশ্যনছ কেইটা হ'ব যে A 1 and 2, B 2 only, C 1 and 3, D 1, 2 and 3. অ'কে, আপোনালোকে নিজে এনচাৰ কৰিব চেষ্টা কৰক। তো কাৰেক্ট এনচাৰটো হ'ল D 1, 2 and 3. Endemic species are those that are found in a particular ecological niche and nowhere else. মানে এটা পাৰ্টিকুলাৰ ৰিজিয়নতে পোৱা যায় আৰু ক'তো পোৱা নাযায়। This is because these species have evolved and have adapted to these conditions. For example, bicolored frog is endemic to Western Ghats in India. Bicolor frog বুলি এটা স্পেচিছ আছে, যিটো অকল আপোনাৰ ৱেষ্টাৰ্ণ ঘাটছতহে পোৱা যায়, অইন ক'তো পোৱা নাযায়। Some other endemic species include Nilgiri wood pigeon, Malabar parakeet, Malabar grey hornbill, brown palm civet, Nampadha flying squirrel, Bengal fox, etc. চ' এই সকলো আপোনাৰ এণ্ডেমিক স্পেচিছ বুলি কোৱা হয়। চ' আপোনালোকে বুজি পালে এণ্ডেমিক মানে কি। চ' কাৰেক্ট এনচাৰটো হ'ব D 1, 2 and 3, মানে গোটেইকেইটা এণ্ডেমিক স্পেচিছ হয়। নেক্সট কুৱেশ্যন, consider the following matches with regards to demarcations of biosphere reserves in India and the activities therein. Okay, মানে আপোনাৰ demarcations of biosphere reserves in India লগত মেচ কৰিব দিছে, ঠিক আছে। এতিয়া অপশ্যন কেইটা হ'ল কোৰ জ'নত biodiversity related scientific research having exceptional value is allowed.
buffer zone. Human settlements can't be set up in these zones and transition zone agriculture is allowed. So আপোনালোকক সুধিছে যে কোনটো statement correct হয় ঠিক আছে so answer to whole biosphere. A biosphere reserve is divided in 3 parts. Eta biosphere reserve hok ami tinta bhagot bhag kora hoy core, buffer and transition zones. From the innermost to the outermost zone. Innermost zone ba outermost zone ole apni core, buffer aru transition zone ot bhag kore eta biosphere reserve hok. Core zone mane ki bujay? আপোনালোকে হয়তো শুনিছে বহুতবাৰ core area বুলি কোৱা যায়. Core area মানে কি? Core areas often protect the wildlife relatives of the economic species and also represent important genetic reserves of extraordinary scientific interest. Hence, statement 1 is correct. ঠিক আছে core zone to হল একেবাৰে আপোনাৰ middle zone মানে মাজৰ zone যোনটো ওকে একেবাৰে একদম এটা আপুনি সার্কেল বুলি ধৰক সার্কেলৰ যোনটো আপোনাৰ মিড পইণ্ট হ'ব হেতু core zone তো buffer zone হল it adjoins or surrounds the core zone. Core zone or চাৰিওফালে যোনটো zone থাকে হেতুক buffer zone বুলি কোৱা হয়. Uses and activities in the area are handled in ways that help protect the core zone in its natural state. The activities include restoration, demonstration, venues to add values to resources, limited recreation, tourism, fishing, gazing, etc. So tourism, fishing, grazing এইবোৰ কৰা হয় এইটো এৰিয়াত which are allowed to reduce its impact on the core zone. So core zone লকে যাতে এইবোৰ নেপাইগে সেই কাৰণে এইবোৰ buffer zone ত কৰে. Research and educational activities are to be encouraged. Human activities, if natural within the biosphere reserve, will continue if they do not adversely affect the ecological diversity. Hence, statement 2 is incorrect. So, statement 2 কি কোৱা হৈছিলে যে buffer zone ত human settlements can't be set up in these zones. হেতু মিছা হয় human settlements allow কৰা হয় যোনটো আপোনাৰ ধৰক ৰিক্ৰিয়েশ্যন হক টুৰিজমৰ কাৰণে হক ফিশিং হক গ্ৰেজিঙৰ কাৰণে হক আপোনাৰ বাফাৰ জোনৰ এলাউ কৰা হয় তো থাৰ্ড জোনটো আছিল আপোনাৰ ট্ৰানজিশন জোন মানে কি ইট ইজ দ্য আউটাৰমোষ্ট পাৰ্ট অফ দ্য বায়োস্ফিয়াৰ ৰিজাৰ্ভ মানে একদম মুখৰ সাৰ্কেলটো আপুনি সাৰ্কেলটো আপোনালোকে ইমাজিন কৰক সো যোনটো একদম মানে আউটাৰমোষ্ট বাউণ্ডাৰী হেতু ট্ৰানজিশন জোন বুলি কয় it is the outermost part of the biosphere reserve. It is a region of cooperation where knowledge, protection, and management skills are applied and used in harmony with the purpose of the biosphere reserve. It includes areas for settlement, croplands, forest management, recreation, and other economic features of the region. Hence, statement 3 is also correct. Statement 1 or statement 3 correct or statement 2 incorrect hai. Next question. The Ministry of Environment, Forest and Climate Change has undertaken a project to create DNA profiles of which of the following animals? Okay. Options: Indian rhino, Indian elephant, Royal Bengal tiger, Gir lion. So Ministry of Environment, Forest and Climate Change has undertaken a project. Eta project loise teoloke hatot to create DNA profiles of which of the following animals? Kuntu animalor DNA profile create koriboloi project loa hoise. So answer hol A, Indian rhinoceros. The Ministry of Environment, Forest and Climate Change has undertaken a project to create DNA profiles of all rhinos present in India. The project, which would formally be underway by end of 2019, mane project to already start hoi goise, is set to be completed by 2021. 2021 at project deadline asile. After the completion of project, Indian rhino could become India's first wild animal species to have all its members' DNA sequenced. The database so collected will be hosted in Wildlife Institute of India, headquarters in Dehradun. In India, there are about 2,600 rhinos and more than 90% of Indian rhino population is concentrated in Kot Amar Kaziranga National Park. ঠিক আছে সো এইটো 2021 আছিল প্ৰজেক্ট ডেডলাইনটো আপোনালোকে অকমান গুগল কৰি চাব পাৰে এই প্ৰজেক্টটো কিমান আগবাঢ়িছে কি হৈছে অলপ ৰিসাৰ্চ কৰি চাব পাৰে নেক্সট কোৱেশ্চন ফ্ৰম দ্য Anaikatti Hills
of Tamil Nadu, a new species of which of the following animals named Europeltis phupati has been discovered? তামিলনাডু আনাইকাটি হিলছত এটা নতুন স্পিচিছ পোৱা গৈছে যাৰ নাম হ'ল ইউৰোপেল্টিছ ভূপাতি সেই স্পিচিছটো কি হয় ফ্ৰগ স্নেক বাৰ্ড নে বাটাৰফ্লাই Correct answer is a snake. Scientists have discovered a new species of shield-tailed snake named Bhupatis shield-tail from the Western Ghats in Tamil Nadu. It is presently only known to exist in Anaikatti hills of Tamil Nadu, which is dominated by deciduous type of vegetation. Bhupatis shield-tail was named in honor of Dr. Subramaniam Bhupati, who was a noted Indian herpetologist. Scientifically, it is named Europeltis phupati. So, এইটো আপোনাৰ কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন হৈ যায় জেনেৰেল নলেজ কুৱেশ্যন হৈ যায় যে কাৰ নামত দিয়া হৈছে তেখেতৰ নাম হ'ল সুব্ৰমণিয়ম ভূপাতি অ'কে চ' নেক্সট কুৱেশ্যন Biodiversity is the acronym for biological diversity and it includes genetic diversity, species diversity and ecosystem diversity. Biodiversity increases as we move from the equator towards the pole. There are a total 18 biodiversity hotspots in the world, out of which 3 are present in India. Which of the given statement are correct? ঠিক আছে তো biodiversity is an acronym for biological diversity and it includes genetic diversity, species diversity and ecosystem diversity. হয় এটো correct হয় Biodiversity increases as we move from equator towards the pole. Actually, it is correct নহয় কাৰণ ইকুৱেটৰিয়েল ৰিজিয়নটো আটাইতকৈ ৰিচ হয় ইন বায়'ডাইভাৰ্চিটি এজ উই মুভ away from the equator towards the pole biodiversity decreases প'লৰ ফালে আমি যেতিয়া যাওঁ ওপৰলৈ মানে যেতিয়া যাওঁ তেতিয়া বায়'ডাইভাৰ্চিটি কমি আহে কাৰণ আপোনালোকে যে দেখিছে ঠাণ্ডা দেশ হয় প'লত খুব ঠাণ্ডা পৰে আৰু সেই ঠাণ্ডা দেশত খুব কম এনিমেলছ থাকে খুব কম এনিমেল সাৰ্ভাইভ কৰিব পাৰে মোষ্ট অফ দ্য এনিমেল আপোনাৰ ইকুৱেটৰিয়েল বেল্টত থাকে চ' এইটো ফলছ হয় দেয়াৰ আৰ টোটেল 18 biodiversity hotspots in the world out of which 3 are present in India 18 biodiversity hotspots in the world সেইটো হয় কিন্তু 3 নাই ইণ্ডিয়াত 4 আছে আৰু আমাৰ 4টা হ'ল আমাৰ হিমালয়াছ ৱেষ্টাৰ্ণ ঘাটছ আমাৰ নৰ্থ ইষ্টাৰ্ণ ৰিজন ইণ্ডো বাৰ্মা ৰিজন আৰু চাণ্ডালেণ্ড আমাৰ নিকোবাৰ আইলেণ্ডছ মই আপোনাক মেপটো এবাৰ দেখুৱাই দিম লাষ্টত 4টা হটস্পটছ ইণ্ডিয়াত কোনকেইটা আছে বহুত ইম্পৰ্টেণ্ট হয় নোট ডাউন কৰি ল'ব চ' হুইচ অফ দ্য ফলোয়িং ইজ নট এ ৰিজন ফৰ ডেজাৰ্টিফিকেশ্যন হোৱা এইসমূহৰ ভিতৰত কোনটো কাৰণ নহয় over cultivation, irrigation, deforestation, none of the above. Correct answer to hobo none of the above because এই গোটেইকেইটাই ৰিজন হয় ডেজাৰ্টিফিকেশ্যন হোৱা ইয়াতে এক্সপ্লেনেশ্যনটো দিয়া আছে আপোনালোকে পঢ়ি ল'ব পাৰে কেনেকৈ অভাৰ কাল্টিভেশ্যন কৰিলে নাইবা ইৰিগেশ্যন কৰিলে নাইবা ডিফৰেষ্ট্ৰেশ্যন কৰিলে আপোনাৰ ডেজাৰ্টিফিকেশ্যন হয় চ' কাৰেক্ট এনচাৰ ইজ ডি নান অফ দ্য এবভ নেক্সট কুৱেশ্যন ইয়াতে আমি 3টা ৰাইনোচৰাছ স্পিচিছ দিয়া আছে য'ত জাভান ৰাইনোচৰাছ হোৱাইট ৰাইনোচৰাছ গ্ৰেট ওৱান হৰ্ন ৰাইনোচৰাছ IUCN ষ্টেটাছ এটা IUCN ষ্টেটাছ IUCN মানে কি হয় ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰ্ভেশ্যন অফ নেচাৰ IUCN I stands for International Union for Conservation of and Nature so তাতে কি হয় তাৰে ষ্টেটাছ দিয়া আছে যে জাভান ৰাইনোচৰাছ ক্ৰিটিকেলি এণ্ডেঞ্জাৰ্ড হোৱাইট ৰাইনোচৰাছ নিয়াৰ থ্ৰিটেণ্ড গ্ৰেটাৰ ওৱান হৰ্ন ৰাইনোচৰাছ ভালনাৰেবল হুইচ অফ দ্য পেয়াৰ্ছ গিভেন এবভ আৰ কাৰেক্টলি মেটচ্ড কাৰেক্ট এনচাৰ হ'ব ডি 1, 2 and 3 গোটেইকেইটা কাৰেক্টলি মেটচ কৰা আছে IUCN status of the 5 major rhinoceros species are Javan rhinoceros critically endangered, Sumatran rhinoceros critically endangered, black rhinoceros critically endangered, white rhinoceros near threatened and greater one-horned rhinoceros vulnerable. Next question, which of the following rare American bird was spotted in India? Belly,
Howrah in West Bengal. West Bengalor recently এটা খুব রেয়ার আমেরিকান বার্ড স্পট করা হয়েছিল এই বার্ডটো কি হয় অপশনস হ'ল ক্যালিফোর্নিয়া কন্ডর আমেরিকান উড ডাক আইভরি বিল্ড উডপেকার Mississippi sandhill crane. The correct answer is B. American wood duck. In August 2020, a rare American wood duck has been spotted at Bali, Howrah in West Bengal for the first time. ঠিক আছে বাৰ্ডটোৱে মানে ৰিলেক্স কৰি আছিলে ঘোষপাৰা ডিষ্ট্ৰিক্ট আছে আপোনাৰ ৱেষ্ট বেংগলত তাতে আহিছিলে চ' আগষ্ট 2020 হৈছিলে এইটো চৰি চ' এইটো আপোনাৰ কাৰেণ্ট এফেয়াৰ্ছতে পৰি যাব নেক্সট কুৱেশ্যন Consider the following statements. Tropical regions with only 1/4 of the total area of the world contain about 3/4 of the world human population. Tropical rainforest contain 50% of the species on the earth. So, yate duta statement dia ase. Which of the statements given above is correct? Prothom statement tot ki dia ase je tropical regions with only 1/4 of the total area of the world পৃথিৱীৰ 4/1 ভাগত আপোনাৰ হিউম্যান পপুলেশ্যন 3/4 হিউম্যান পপুলেশ্যন পোৱা যায় আৰু নেক্সট পইণ্টটো হ'ল ট্ৰপিকেল ৰেইন ফৰেষ্ট কণ্টেইন 50% অফ দ্য স্পিচিজ অন দ্য আৰ্থ চ' অপশ্যনছ হ'ল only one correct 2 correct both 1 and 2 are correct neither 1 or 2 correct so answer হ'ব C That means both 1 and 2 are correct. It is a common explanation to solve. Since the last few decades, growth in human population has increased the rate of consumption of natural resources. It has accelerated the loss of species and habitation in different parts of the world. Tropical regions, which occupy only about 1/4 of the total area of the world, contain about 3/4 of the world human population. That means statement 1 is correct. Statement 2. Over exploitation of resources and deforestation have become rampant to fulfill the needs of large population. As this tropical rainforest contains 50% of the species on the earth, destruction of natural habitats have proved disastrous for the entire biosphere. So both 1 and 2 are correct. Okay. Next question. Consider the following statement. Biodiversity is richer in tropics while poorer in polar region. It relates to the variability among living organisms as well as variability within and between the species and also within and between the ecosystems. Genetic biodiversity refers to the variation of genes among different species. Which of the statement given above are correct? 1 and 2 only, 2 and 3 only, 1 and 3 only, and 1, 2 and 3. So the correct answer is 1 and 2 only. Genetic biodiversity refers to the variation of genes among different species to correct নহয় কেনেকৈ নহয় আমি এটা এক্সপ্লেনেশ্যনত চাম Statement 1 biodiversity is not found evenly on earth সেইটো মই অলৰেডি আগৰ কুৱেশ্যনটোত আগৰ এটা কুৱেশ্যনত মই কৈছোঁ it is consistently richer in the tropics as one approaches to the polar regions one finds larger and larger populations of fewer and fewer species diversity variations to কম animals পোৱা যায় কিন্তু আপোনাৰ variations to কম হয় খুব কম animal পোৱা যায় কম species পোৱা যায় মানে biodiversity itself is a combination of two words biolife and diversity variety in simple terms biodiversity is the number of variety of organisms found within a specified geographic region ঠিক আছে statement 1 is correct statement 2 এ কি কৈছে biodiversity refers to the varieties of plants animals and microorganisms the genes they contain and the ecosystems they form ঠিক আছে it relates to the variability among living organisms of the earth including the variability within and between the species and that within and between the ecosystems biodiversity is our living wealth it is a result of hundreds of millions of years of evolutionary history correct etu
ঠিক আছে স্টেটমেন্ট 3 টু ইনকারেক্ট বুলি কৈছে কিয় কৈছে আমি এটা চাও জিনছ আৰ দ্য বেসিক বিল্ডিং ব্লকস অফ ভেৰিয়াছ লাইফ ফৰ্মছ genetic biodiversity refers to the vegetation of genes within species statement to ki koisile genetic biodiversity refers to the variation of genes among different species nohoy correct answer to within species groups of individual organisms having certain similarities in their physical characteristics are called species etu apnaloke jane eta example to enuka hoy je human beings genetically belong to the homo sapien group and also differ in their characteristics such as height color physical appearance etc considerably this is due to genetic diversity this genetic diversity is essential for healthy breeding of population of species ঠিক আছে হিউম্যান সকলো মানুহ যদিও হোমোসেপিয়ান হয় হলেও জাগা ওয়াইজ প্লান্ট ওয়াইজ মানুহৰ হাইট ওয়েট স্কিন কালার হেয়ার কালার আই কালার বেলেগ হয় it is due to the genetic diversity which is essential for healthy breeding of population of a species so ইমানতে সামৰণি মাৰিলো আজি কাৰণে কিন্তু যোৱাৰ আগতে মই আপোনালোকক এটা কোৱেশ্চনত কৈছিলো বায়োডাইভাৰ্চিটি হটস্পটছ ইন ইণ্ডিয়া কি হয় সো আপোনালোকে এইখন মেপখন চাওক ইয়াতে চাৰিটা জায়গা আছে প্ৰথমটো হ'ল দ্য হিমালয়াছ নেক্সট আমাৰ নৰ্থ ইষ্টাৰ্ণ ৰিজন যেটো ইণ্ডো বাৰ্মা ৰিজন বুলিও কোৱা হয় থাৰ্ড দ্য ৱেষ্টাৰ্ণ ঘাটছ এণ্ড ফ'ৰ সান্দালেণ্ড মানে নিকোবাৰ আইলেণ্ডছ সো এইখিনি আমাৰ ইণ্ডিয়াত চাৰিটা biodiversity hotspots পোৱা যায় সো এইটো বহুত ইম্পৰ্টেন্ট হয় মনত ৰাখিব সো আজি কাৰণে ইমানতে সামৰণি মাৰিলো কালি আকৌ আহিম বেলেগ এটা সাবজেক্টৰ কোৱেশ্চনছ লৈ এনেকৈ আহিম আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ডেইলি আপডেটছ পাব কোৱেশ্চনবোৰ নোট ডাউন কৰি ল'ব প্ৰথম নিজে এনসাৰ কৰিব ট্ৰাই কৰিব নোৱাৰিলে আমিটো এনসাৰটো দিমে আপুনি নোট ডাউন কৰি যাব পঢ়িব আৰু আশা কৰোঁ যে সকলোৰে এক্সাম এইবাৰ ভাল হ'ব থ্যাংক ইউ